নাথ ভকত ডাঙৰীয়া তেখেতকো আসন গ্ৰহণ কৰিবৰ কাৰণে আমাৰ মাজত ডাঙৰীয়া আহিছে তেখেতে জুবিন গাৰ্গ ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন আপোনালোকৰ সকলোৰে পৰিচিত আকাশ দলে মমিৰ ৰায় চৌধুৰী মহিধৰ ৰায় নন্দন আহি পাইছে আৰু মমিৰ ৰায় চৌধুৰী আমাৰ প্ৰাণৰ শিল্পী অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিনদাৰ ন্যায় বিচাৰি আজি আচলতে আমি মুকলি সভা এখন আয়োজন কৰিলোঁ যে জুবিনদা যি ধৰণে আচলতে অন্যায়ৰ বলি হ'ল আৰু বৰ্তমান সময়ত বিজেপি চৰকাৰে বা মুখ্যমন্ত্ৰীৰ নেতৃত্বত গঠন কৰা SITয়ে জুবিনদাক ন্যায় দিবনে নাই সেই ক্ষেত্ৰত আমাৰ ইতিমধ্যে আপোনাৰ এই তেওঁলোকৰ যি চাৰ্জশ্বিট দাখিল কৰাৰ পাছত আমাৰ যি আপত্তি প্ৰথমৰ পৰা আছিলে সেই আপত্তি এতিয়াও আছে মানে তদন্ত প্ৰক্ৰিয়াটো ৰাইজে বিচৰা ধৰণৰ নহ'ল আৰু য'ত জুবিনদাৰ হত্যা হৈছিলে ছিংগাপুৰৰ য়ট পাৰ্টি কৰোঁতে সাগৰত আৰু সেই সাগৰত বাকী আৰু 11জন মানুহ আছিলে 15 জনৰ ভিতৰত আপোনাৰ তাত থকা 4জনক অভিযুক্ত হিচাপে এতিয়া চাৰ্জশ্বিট দাখিল কৰা হৈছে বাকী 11জন কেনেকৈ আচলতে অভিযুক্ত নহয় সেই প্ৰশ্নটো আমাৰ থাকি গ'ল আৰু মেইন যি অনুষ্ঠান ছিংগাপুৰত থকা উচ্চায়ুক্ত ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় সেই অনুষ্ঠানকতো SITয়ে ঢুকি নাপালে মেইন মালিকবিলাক থাকি গ'ল কেইটামান চাকৰ আপোনাৰ জেলত ভৰাই থৈছে আমি সেইকাৰণে কৈছোঁ যে চাকৰ কেইটাক আপোনাৰ ফাঁচি দি দিলেও মালিকবিলাক যদি বাচি থাকে তেতিয়াহ'লে জুবিনদাই ন্যায় নাপায় সেইটো মেইন কথা আপোনালোকে দেখিছে যে আমাৰ সমন্বয়ৰ প্ৰতীক শংকৰ আজানো নাই বুলি কৈছিলে শংকৰদেৱ আছিল আমাৰ গুৰুজনা আমাৰ শ্ৰদ্ধাৰ ব্যক্তি শংকৰদেৱ আছিল আজান ফকীৰ নাছিল বুলি কৈ দিছে আজি আপোনাৰ বাঘ হাজৰিকা নাছিল বুলি কৈ দিছে সেইবিলাক ইতিহাসত নাই বুৰঞ্জীত নাই বুলি কৈছে আৰু তেওঁলোকে আজি বিজেপি হিমন্ত বিশ্ব শৰ্মাইহে বোলে নতুন ইতিহাস লিখিব নতুন বুৰঞ্জী লিখিব গতিকে তেওঁ যিবিলাক কথা বতৰা এই মুহূৰ্তত কৈ আছে সেই কথাবিলাক বাধা দিবৰ কাৰণে আজি জুবিনদা নাই জুবিনদাৰ আদৰ্শৰ বিৰুদ্ধে যি ধৰণে মুখ্যমন্ত্ৰীয়ে জুবিনদাৰ জীয়াই থকা অৱস্থাটো যিবিলাক ভূমিকা গ্ৰহণ কৰিছিলে আৰু তেওঁৰ মৃত্যুৰ পাছতো যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে সেইটো অসমৰ জাতীয় জীৱনৰ প্ৰতি ভাবুকি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী যদিও হয় সেই মানুহজন অসমৰ কাৰণে আচলতে জাতীয় শত্ৰু গতিকে মুখ্যমন্ত্ৰীৰ মতে আমি নচলোঁ আমি সমন্বয়ৰ কথা কোৱা জুবিনদাৰ মতে আমি চলিম আমি শংকৰ আজানৰ মতে চলিম মাধৱদেৱৰ মতেও চলিম আমি